Hello students, আমি যদি HSLC 2025 ৰ কথা কওঁ স্টাৰ্টিংৰ পৰা যদি স্টাৰ্ট কৰোঁ এটা সময় আফটাৰ HSLC 2024 আমি শুনিবলৈ পাইছিলোঁ মানে প্ৰত্যেকবাৰ এটো শুনা আমি প্ৰত্যেকবাৰে পাওঁ যে এইবাৰ পৰা HSLC নহয় নৰ্মেল এক্সাম হ'ব স্কুলতে এক্সাম হ'ব কোনো ধৰণৰ প্ৰবলেম নাই আমি যেনেকৈ নৰ্মেলি ক্লাছ 9ৰ এক্সামটো দি আছোঁ ঠিক তেনেকৈ 10ৰ এক্সামটো হ'ব পিছত লাহে লাহে আমি গম পালোঁ যে এটো কি হ'ব এবাৰ সেন্টাৰতে হ'ব হল HSLC আগৰ যেনেকৈ হয় সেন্টাৰতে হ'ব হৈ গ'ল তো বস্তুটো যেতিয়া HSLC দিয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে শুনিছিলে যে হয় এবাৰ HSLC নহব যদি গতিকে তেওঁলোকে লাহেকে মানে পঢ়াছোৱা এৰিয়ে দিছিল ক'বলৈ গ'লে এক প্ৰকাৰ প্ৰথম অৱস্থাত পিছত যেতিয়া অলপ ক'লে যে সেন্টাৰতে হ'ব তেতিয়া অলপ সেন্সটো আহিল তেওঁলোকৰ অলপ কিবা এটা সেন্স আহিল ইমানো অহা নাছিলে যে সেন্টাৰত হ'ব আৰু নৰ্মেল এক্সাম হ'ব সেন্টাৰত হলে হ'ব আৰু তাৰ পিছত আহিলে তাৰ পিছৰ আপডেটটো কি আছিলে যে কি হ'ব এবাৰ সেট থাকিব বেলেগ বেলেগ সেট থাকিব কিহৰ সেট থাকিব যে আবাৰ যে আমাৰ এনে নৰ্মেলি কি হৈছিল আগলৈকে এটো বছৰ আগলৈকে 2024 লৈকে কি আছিলে সবৰে MCQ খিনি একে সেম থাকে কিন্তু এবাৰ পৰা সেট হ'ব ABCD হ'ব বেলেগ বেলেগ হ'ব মোৰ লগৰজনৰ সেটটো বেলেগ থাকিব বেলেগ কোৱেশ্চন তাৰ মোৰ এক নম্বৰ কোৱেশ্চন যোনটো কোৱেশ্চন থাকিব তাৰ এক নম্বৰ কোৱেশ্চন বেলেগ এটা কোৱেশ্চন থাকিব তো এইটো সিস্টেম কিহৰ কাৰণে কৰা হ'ল তো এই সিস্টেম এনেকুৱা কৰা হ'ল যে কোনেও যাতে বেলেগৰ পৰা চাই কৰিব নোৱাৰে বা কোনেও যাতে শিকাই দিব নোৱাৰে তাৰ পিছতে কি আপডেট পোৱা গ'ল তো হেতু শুনি পেলাই ছাত্ৰ-ছাত্ৰী অলপ ভয় খালে তাৰ কাৰণে অলপ পঢ়িলে অলপ তাতকে অলপ সেন্সটো আহিল আৰু তেওঁলোকৰ পঢ়িব লাগে তাৰ পিছৰ আপডেটটো হৈছে যে এইবাৰ কি হ'ব MCQ তে সেপাৰেট কে পাস কৰিব লাগিব MCQ যি 45 আছে তাৰ ভিতৰত 14 পাব লাগিব আকৌ ইপিনে আমাৰ যোনটো থিওৰি আছে সৰি MCQ আৰু ইপিনে যোনটো লিখিত ৰিটেন আছে সেইখিনি আমি কিমান পাব লাগিব তাতো 45 পৰ পৰা আমি কিমান পাব লাগিব আমাৰ 14 পাব লাগিব 14 নম্বৰ পাব লাগিব এই কথাটো শুনাৰ পিছত বহুতে হয়তো কথাটো খুব নৰ্মেলি লৈ আছে বহুতো ছাত্ৰ-ছাত্ৰী হয়তো কথাটো খুব নৰ্মেলি লৈ আছে আৰু বহুতে হয়তো এৱাৰনেছটো তেওঁলোকৰ মনত আহা নাই যে এটো এটা কিমান ভয়ংকৰ খবৰ হ'ব পাৰে কিছুমান ছাত্ৰ-ছাত্ৰীৰ কাৰণে আৰু এইটো কাৰণে এই সিস্টেমটোৰ কাৰণে হয়তো বহুতে এবাৰ ফেইল কৰিব ম্যাক্সিমাম ছাত্ৰ-ছাত্ৰী ফেইল কৰাৰ কাৰণ হেতুৱে হ'ব এতিয়া আমি যদি MCQ কথা কওঁ প্ৰথমতে MCQ কথা ডিসকাস কৰিছো MCQ 45 ৰ মাজত আমি কমসে কম 14 উঠাবলৈ আমাৰ প্ৰবলেম নহয় আমি জানো যে আমি 14 পাবলৈ আমাৰ প্ৰবলেম নহয় কাৰণ MCQ পঢ়িলে আমাৰ অপচন চাৰিটা থাকে তাৰ পৰা আমি অলপ যদি পঢ়িছো চ্যাপ্টাৰটো টাচ কৰিছো আমি ইয়াৰ পৰা নলেজ আমি পাওৱে গতিকে তাৰ পৰা আমি 14 পাব পাৰিম কিন্তু আমি চেষ্টাটো কৰিব লাগিব 45 আউট অফ 45 কিন্তু আমি তাত পাস কৰি যাম এটা ইয়াতে MCQ কথা যেহেতু আহিছে গতিকে আমাৰ এপ এটা আছে তোমালোকে অলৰেডি গম পাইছা যে এপত আমি কি দি আছো সায়েন্স সোশিয়াল সায়েন্স ইংলিশ আৰু ম্যাথছৰ চাৰিটা সাবজেক্টৰ MCQ ফুল চ্যাপ্টাৰ MCQ তাত পাবা তোমালোকে এপত লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যদি MCQ আহিছিল সেইখিনি পাই যাবা তাৰ লগতে জুমিলাক বৰ্তমান চলি আছে টেষ্ট বিলাক প্ৰি ফাইনেল হক বা টেষ্ট বিলাক হক সেইবিলাক আমি কোৱেশ্চন পেপাৰ তাত প্ৰভাইড কৰি আছো তাৰ পৰা PDF ডাউনলোড কৰি লব পাৰিবা লগতে এই যে কোৱেশ্চন পেপাৰ বিলাক আছে সেই কোৱেশ্চন পেপাৰ তুমি এক্সামৰ নিচিনাকৈ তাত মক টেষ্টও দিব পাৰিবা এটা টাইমাৰ থাকিব যে তোমালোকে 45 টা কোৱেশ্চন কিমান মিনিটত কৰিব পাৰিলা এটা টাইমিং দিয়া হ'ব সেই মতে তোমালোকে তাত এক্সামও দিব পাৰিবা আৰু লগে লগে নম্বৰো পাই যাবা তাত তো ফুল মক টেষ্ট সেকশনত তোমালোকে কাট গৈ পেলাই এখিনি কৰিব পাৰা তো কমপ্লিট প্যাকেজটো মাত্ৰ 199 ত আমি দি আছো ইয়াতকে কমত আৰু কোনেও নিদিয়ে মাত্ৰ 199 ত আমি দি আছো আৰু মান্থলি নহয় এবাৰ দিলে তোমালোকে এবছৰলৈকে ভ্যালিডিটি থাকিব এবাৰ দিলে তোমালোকে এবছৰলৈকে পুৰা পাই যাবা গোটেখিনি আৰু আমি আপডেট দি আছো কোৱেশ্চন বিলাক আপডেট হৈ আছে কোৱেশ্চন বিলাক আপডেট হৈ আছে তা আপডেট হৈয়ে থাকিব তো ডেসক্ৰিপচন মই হেতু লিংক দি দিম এপৰ তো তোমালোকে তাত পৰা ডাউনলোড কৰি তোমালোকে MCQ কমসে কম 45 আউট অফ 45 তোমালোকে পাবলৈ চেষ্টা কৰিব পাৰা তো এইখিনি আছিল MCQ কথা MCQ আমি পাস কৰি গলো আমি মানি ললো MCQ আমি পাস কৰি গলো কিন্তু প্ৰবলেমটো ক'ত আহিব প্ৰবলেমটো আহিব থিওৰিত কেনেকৈ প্ৰবলেম আহিব চোৱা মই ভাবি ললো যে মই সায়েন্সটো পাস কৰিলো ম্যাথছটো প্ৰবলেম আছে থিওৰিত ইংলিশৰ কথা কও প্ৰথমতে ইংলিশৰ ক্ষেত্ৰত চাবা দেই কিছুমান ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে তেওঁলোকৰ লং কোৱেশ্চন মুখস্থ নহয় প্ৰবলেমটো তাতে তেওঁলোকৰ লং কোৱেশ্চন আনসাৰ মুখস্থ নহয়
তেওঁলোকৰ এছে মুখস্থ নহয়, তেওঁলোকে ৰিপৰ্ট লিখিব নাজানে, তেওঁলোকে ষ্টৰি লিখিব নাজানে, তেওঁলোকৰ প্ৰব্লেমটো সেইটোতে হ'ব। বহুতো ছাত্ৰ ছাত্ৰী, বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকল, ইংলিছত কিন্তু বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে বহুত কেঁচা, আৰু তেওঁলোকে এনেকুৱা বহুতো আগৰ বছৰবিলাক যদি আমি চাওঁ, এজ এ হ'ল যিহেতু মাৰ্কছটো আছিলে, তেওঁলোকৰ 1 নম্বৰ মিলাই বা তেনেকৈ 2 সৰু সুৰা কুৱেশ্যনবিলাক কৰি পেলাই তেওঁলোকে পাছ কৰি যায়। ইংলিছ ছাবজেক্টটোক তেওঁলোকে এটা মিনিমাম নম্বৰ লৈ পেলাই পাছ কৰি যায়। যোৱাবাৰো আমি দেখিছোঁ যে মেক্সিমাম ছাত্ৰ ছাত্ৰী ক'ত পাছ হৈছিলে, যিসকল অলপ কেঁচা, পঢ়াত যিহেতু অকণমান কেঁচা, তেওঁলোক কিন্তু MCQ কৰিয়ে তেওঁলোকে ভাল নম্বৰ পাই পেলাই পাছ কৰিছে। কিন্তু এইবাৰ যিহেতু পাছিং মাৰ্কছটো বেলেগ বেলেগ দি দিলে, থিয়ৰিত বেলেগ হ'ব, MCQত বেলেগ হ'ব, থিয়ৰিত কিন্তু তেওঁলোকে পোৱাটো দিগদাৰ হৈ যাব। থিয়ৰিত তেওঁলোকে নম্বৰ পোৱাটো দিগদাৰ হৈ যাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে যিয়ে ভিডিঅ' চাই আছে এতিয়া, তেওঁলোকে নিজে জানে যে মই ষ্টৰি লিখিব নাজানো, মই ইংলিছ বনাই লিখিব নাজানো। মেইন প্ৰব্লেমটো কাৰ হ'ব? যিসকলে বনাই লিখিব নাজানে। তেওঁলোকে এতিয়া চোৱা, যোনটো ছাপ্লিমেণ্টেৰীৰ 5 মাৰ্কছ বা 4 মাৰ্কছ আহে আজিকালি, ছাপ্লিমেণ্টেৰী সেই লং কুৱেশ্যনখিনি তেওঁলোকৰ মনত নাথাকে। তেওঁলোকে MCQ কৰিব পাৰিব, অপশ্যন পাছ কৰি চাব পাৰিব, কিন্তু থিয়ৰী ক্ষেত্ৰত তেওঁলোকৰ এটা প্ৰব্লেম পোৱা যাব। কাৰণ তেওঁলোকে লং কুৱেশ্যন তেওঁলোকে হয়তো আৰু আজিকালি কি হৈছে, বস্তুবিলাক অলপ বেলেগ টাইপ দি আছে। কুৱেশ্যনবিলাক তোমালোকে যদি প্ৰিভিয়াছ ইয়েৰো চোৱা, কুৱেশ্যনবিলাক কিন্তু আমি এজ ইট ইজ নিদিয়ে, যেনেকৈ কিতাপত কুৱেশ্যন লিখা আছে এজ ইট ইজ উঠাই নিদিয়ে, তাত অলপ বেলেগকৈ দিয়ে। যিসকল ছাত্ৰ ছাত্ৰী ভালদৰে পঢ়ে বা তেওঁলোকৰ লিখাৰ, যিসকলে লিখিব জানে, বনাই লিখিব জানে, তেওঁলোকৰ প্ৰব্লেম নহয়। কিন্তু যিসকলে অলপ পঢ়াত কেঁচা, তেওঁলোকে বনাই লিখিব নাজানে বা তেওঁলোকে কুৱেশ্যন এটা অলপ ঘূৰাই দিলে বুজি নাপায়, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এটা প্ৰব্লেম এটা আহিব। কাৰণ থিয়ৰিটো আমি কি 14 মাৰ্কছ, শুনিবলৈ কিন্তু খুব এটা 14 মাৰ্ক নাপাবনে এনেকুৱা এটা লাগে, এটা প্ৰব্লেম, মানে এনেকুৱা এটা ভাৱ আহে। কিন্তু সেইটো এটা প্ৰব্লেম আহি যাব পাৰে। 14 মাৰ্কছ পোৱাৰ ক্ষেত্ৰতো কিন্তু প্ৰব্লেম এটা আহি যাব পাৰে। আৰু আমি ইমান দিনে যিহেতু আজি 2-3 বছৰ ধৰি যিহেতু MCQ বা 1 মাৰ্কছৰ আমি 45টা পাই আছোঁ, গতিকে টিচাৰসকলেও সেই যিসকল পঢ়াত অলপ কেঁচা, তেওঁলোকক তেনেকেই গাইড কৰি আছে যে তহঁতে MCQখিনি পঢ় বা 1 মাৰ্কছখিনি ভালকৈ চা, কিতাপখন ভালকৈ চা। তেওঁলোকৰ হয়তো ৰাইটিং ছেকশ্যনত ইমান ধ্যান দিয়া নাই, কিন্তু আমি যদি এইবাৰ পাছ কৰিব আছে, আমি ৰাইটিং ছেকশ্যনত ভালদৰে ধ্যান দিব লাগিব। এতিয়া চোৱা, এতিয়া ইয়াৰ চলিউশ্যন কি হ'ব পাৰে? ইংলিছৰ ছাবজেক্টটোত আমি যদি পাছ কৰিব যাওঁ, ইয়াৰ চলিউশ্যনটো কি হ'ব পাৰে? যে চলিউশ্যনটো এইটো হ'ব পাৰে যে তোমালোকৰ পেছেজ, ইয়াতো আৰু এটা প্ৰব্লেম কি হয়, পেছেজো কেতিয়াবা MCQত সোমাই দিয়ে, সেইটো এটা প্ৰব্লেম। তো তোমালোকে কৰিব কি লাগিব? 2 মাৰ্কছখিনি টাৰ্গেট কৰিব লাগিব। 2 মাৰ্কছৰ যিমান কুৱেশ্যন আনচাৰ্ছ আছে সেইখিনি তোমালোকে টাৰ্গেট কৰা, হয়তো লংবিলাক নহ'বও পাৰে। এতিয়া চোৱা, ছাপ্লিমেণ্টেৰীৰ ক্ষেত্ৰত 4টা ছাবজেক্ট আছে, হয় নহয়? ছাপ্লিমেণ্টেৰীৰ ক্ষেত্ৰত ক্লাছ 10ৰ 4টা ছাবজেক্ট আছে। সেই 4টা ছাবজেক্টত তোমালোকে যদি টান পাইছা, যদি লাগিছে এনেকুৱা যে মই এই গোটেইখিনি পঢ়িব নোৱাৰিম, মোৰ লং কুৱেশ্যন, বহুতো ছাত্ৰ ছাত্ৰী আছে লং কুৱেশ্যন তেওঁলোকে মুখস্থ নহয়, বা মুখস্থ কৰিলেও লিখিব যাওঁতে তেওঁলোকৰ হয়তো স্পেলিং ভুল হ'ব বা তেওঁলোকে পাহৰি যাব, মাজে মাজে তেওঁলোকে পাহৰি যাব। গতিকে তোমালোকে টাৰ্গেট কৰা যে মই 3টা, এটা বাদ দি দিয়া লাগিলে, ছাপ্লিমেণ্টেৰী এটা চেপ্টাৰ বাদ দি পেলাই হ'লেও 3টা তোমালোকে একদম ভালদৰে চোৱা, ভালদৰে পঢ়িব লাগিব। আৰু গ্ৰামাৰৰ ক্ষেত্ৰতো আমি চাইছোঁ যে গ্ৰামাৰ ছেকশ্যনটো আমি ক'ত লৈ গৈছে? MCQত লৈ গৈছে। গতিকে গ্ৰামাৰো সেই 3-4টা বা 4-5 মাৰ্ক যি আহে সেইকেইটাও টাৰ্গেট কৰিব লাগিব, যে গ্ৰামাৰ ছেকশ্যনটো যাতে আমি ক্লিয়াৰ কৰি যাব পাৰোঁ HSLC এক্সামত, যাতে আমাৰ যোনটো থিয়ৰী পাৰ্ট আছে, সেই যোনবিলাক গ্ৰামাৰ আহিব সেইখিনি যাতে আমি কমপ্লিট কৰিব পাৰোঁ, সেইটো এটা মন দিব লাগিব। হৈ গ'ল। তো বস্তুটো কি হয়, আৰু যদি আমি কথা কওঁ, ইংলিছৰ কথা যদি কওঁ, আমি ট্ৰাই কৰিব লাগিব যে আমি ৰিপৰ্ট ৰাইটিংটো কিদৰে লিখে অলপ আমি মোটামুটিকৈ এটা প্ৰেক্টিছ কৰি যাব লাগিব ঘৰৰ পৰা। আৰু 2 মাৰ্কছৰ কথা ক'লোঁ আৰু 5 মাৰ্কছৰ কথা ক'লোৱে বাৰু। তো সেইখিনি আমি ট্ৰাই কৰিব লাগিব। ইংলিছৰ ক্ষেত্ৰত চোৱা, থিয়ৰীৰ ক্ষেত্ৰত যোনবিলাক আহে কুৱেশ্যনবিলাক, সেই কুৱেশ্যনবিলাক তোমালোকে এটেম্প কৰিবই লাগিব। যেনেকৈ হওক তোমালোকে এটেম্প কৰিব লাগিব, নহ'লে কিন্তু 40 মাৰ্কছ পোৱাটো ইমান সহজ নহ'ব। এতিয়া নেক্সট আমি যদি চাওঁ, ছায়েন্সৰ ক্ষেত্ৰতো হওক বা মেথছৰ ক্ষেত্ৰতো হওক বা ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰতো হওক, তো সেইখিনি ইমান প্ৰব্লেম নাই, কিন্তু মেথছৰ ক্ষেত্ৰত প্ৰব্লেম এটা আছে। তো মেথছৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে অপশ্যন চাই পেলাই হয়তো তেওঁলোকে কৰি অপশ্যনটো মিলাই পেলাই লিখি দিয়ে, তাৰপৰাতো MCQ আহি যায়, MCQ মাৰ্কছ আহি যায়। কিন্তু লং কুৱেশ্যন যোনবিলাক আছে, সেই লং কুৱেশ্যন কিন্তু বহুতে দিগদাৰ পায়। বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যোনবিলাক ধৰা 4 মাৰ্কছৰ আছে, 3 মাৰ্কছৰ আছে, তেনেকুৱাবিলাক পাতি পেলাই কৰিবলৈ কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে দিগদাৰ পায়। তো তোমালোকে চোৱা, বস্তুটো
যোনটো থিয়ৰি পাছ কৰা কথা আছে সেইটো অলপ ধ্যান দি লোৱা যিকেইদিন আছে এই এমাহ দুমাহ যি আছে MCQ টো প্ৰেক্টিছ কৰিবাই MCQ টো প্ৰেক্টিছ কৰিবা লগতে থিয়ৰি পাৰ্টটো কিন্তু প্ৰেক্টিছ কৰাটো খুবেই দৰকাৰ যদি থিয়ৰিত পাছ কৰিব নোৱাৰা তেন্তে কিন্তু বহুত ডাঙৰ প্ৰব্লেম এটা হ'ব এটা তোমালোকৰ প্ৰিফাইনেল এক্সাম বিলাক গ'ল বা যি হৈছে তোমালোকৰ নিজে চাবা যে তোমালোকে MCQ ত কিমান পালা আৰু থিয়ৰিত কিমান পালা থিয়ৰিত যদি 14 পোৱা নাই তোমালোকে নিজকে ফেল বুলি ধৰিব লাগিব এজ এ হোল যদি তোমালোকে ধৰা 50 পাইছা 60 পাইছা হেতু ধৰি লাভ নাই যে মই MCQ ত কিমান পালো MCQ ত বুলি মই 45 পাইছো কিন্তু থিয়ৰিত মই 10 পাইছো তেন্তে কিন্তু তোমালোকৰ প্ৰব্লেম এটা হ'ব গতিকে থিয়ৰি সেকশনটোত মানে সৰি থিয়ৰি মানে কি যোনকে ৰিটেন সেকশনটো আছে সেই ৰিটেন সেকশনটো তোমালোকে খুব মন দিয়া অলপ সিৰিয়াসলি লোৱা বস্তুখিনি বহুতো ছাত্ৰ ছাত্ৰী তেনেকুৱা আছে কথাটো বুজিয়ে পোৱা নাই বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যোনে কথাটো কেটচে কৰিব পৰা নাই যে একচুয়ালি হৈ আছে কি কিন্তু এক্সামৰ যেতিয়া ৰিজাল্ট দিব তেওঁলোকে তেতিয়া হয়তো পস্তাব যে মই বস্তুটো বুজিয়ে নাপালো কি হ'ল গতিকে এটা কথা মনত ৰাখিবা যে MCQ টো আমি পাম যিমান পাম 14 পাবই লাগিব আৰু 14 টো আহি যাব জানে তেনে কিন্তু আমি থিয়ৰি সেকশনটোত আমি দিয়াৰ মানে ৰিটেন সেকশনটোত আমি কি কৰিব লাগিব অলপ ধ্যান দিয়াটো খুবেই প্ৰয়োজন তো এইখিনি আছিল আজি ভিডিওটোত তো যদি ধ্যান নিদিয়া কিন্তু পিছত হ'ব বিপদ গতিকে এতিয়াৰ পৰা কি কৰিবা যি এমাহ আছে তোমালোকে থিয়ৰি সেকশনটো প্ৰেক্টিছ কৰা আৰু বেছিভাগ ক্ষেত্ৰত মই দেখা যাও যে ইংলিছৰ ক্ষেত্ৰত খুব এইবিলাক দিগদাৰ দিয়ে অলপ লিখিত মানে যিসকলে লিখাত প্ৰব্লেম পায় ইংলিছ বনাই লিখাত দিগদাৰ পায় তেওঁলোকক দিগদাৰ হয় গতিকে তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিম যে তোমালোকে এইকেইদিন যিকেইদিন আছে খুব প্ৰেক্টিছ কৰা লং কোৱেশ্চন এনসাৰ বিলাক মুখস্থ কৰিবা মানে ৰি কৰা আৰু মনত ৰাখা মুখস্থ কৰা লিখি কৰিবা আৰু স্পেলিং মিস্টেক যাতে নহয় হেতু যোনটো কোৱেশ্চন কৰিবা ধুনিয়াকে কৰিবা তাত যাতে কোনো ধৰণৰ স্পেলিং মিস্টেক নহয় কোনো যাতে ধৰণৰ আমি পাহৰি নেযাও এটা কোৱেশ্চন লাগিলে সদায় পঢ়িবা অলপ ৰিভাইজ দি থাকিবা সদায় যোনকিটা পঢ়িছা একলা ৰিভিজন দি থাকিবা তেতিয়াহে তোমালোকে কিন্তু থিয়ৰি এক্সামত পাস কৰিব পাৰিবা বাকি যি 45 মাৰ্কস আছে তাত 14 পোৱাটো এটা সহজ কথা দেখিবলৈ সহজ কিন্তু অলপ কাম কৰিব লাগিব তাৰ ওপৰত আমি যদি এনে MCQ প্ৰেক্টিছ কৰি তাত গৈ আছো কিন্তু কাম নহব MCQ প্ৰেক্টিছ কৰিম লগতে আমি কি কৰিম থিয়ৰি সেকশনটো প্ৰেক্টিছ কৰিম তো MCQ কোড প্ৰেক্টিছ কৰিবা হেতু কথা মই অলৰেডি আমাৰ এপৰ কথা কৈছোৱে ডেসক্ৰিপচন তাত লিংক আছে তাত গলে তোমালোকে ডাউনলোড কৰি লব পাৰা তো আজি ভিডিওতে কি কৰিলো কি পঢ়িম কেলা